জনৰ ভিতৰত এজন ভৰত তেওঁ ভগৱন্তৰ তিনিপাত প্ৰাপ্তি হ'ল। তাৰপিছত 9জন নৱবৰ্ষপতি হ'ল। 81জনে কৰ্মকাণ্ডৰ ব্যৱস্থা থাকিলে, তাৰে 9জন হ'ল নৱসিদ্ধ। নৱসিদ্ধৰ এজন হৈছে কবিসিদ্ধ। এতিয়া কবিসিদ্ধই বেদান্ত তত্ত্ব ব্যাখ্যা, বেদান্ত মানে কি? বেদৰ শেষ ভাগ। আচলতে বেদান্ত মানে ভাগৱত। বেদৰ শেষ ভাগ বা বেদৰ অন্তভাগেই হৈছে ভাগৱত। গতিকে ভাগৱতৰ যিটো তত্ত্ব ব্যাখ্যা, ইয়াত গুৰুজনাই এই নৱনিমিষিদ্ধ সংবাদত এই কথাখিনি অসমীয়া পানীৰ ভাষাৰে সমস্তজনে বুজিব পৰাকৈ লিখিছে। তাকে আমি যিমান পাৰো আগবঢ়াও। এতিয়া কবিয়ে কৈছে, কি কৈছে? যে সেই নিমি মহাশয়, কবি নিগদতি শুনা নিমি মহাশয়, সেনবা কৰিবা ৰাজা মনত সংশয়। কবিয়ে কৈছে যে হেৰা নিমি মহাশয়, তুমি ভাবিব পাৰা যে তোমাৰ মনত সংশয় আহিব পাৰে যে যিটো মহাযোগী সদা সমাধিত ৰতি, কোটি জন্মে নুহি তাৰ সপ্ৰেম ভকতি। অৰ্থাৎ যিজন যোগ মাধ্যমেৰে সদায় সমাধিত ৰতি হৈ থাকে, অৰ্থাৎ এতিয়া মানে এই কি কয় 8 প্ৰকাৰ মানে যোগ আছে, অষ্টাংগ যোগ বুলি কয়। এই অষ্টাংগ যোগৰে ধৰক এইটো হৈছে যোগ মাৰ্গ। তাৰমানে এইটো হৈছে কি মানে যোগ মাধ্যম, অৰ্থাৎ কৰ্মযোগ, জ্ঞান যুগ, ভক্তি যুগ যেনেকে। গতিকে এয়া হৈছে এই যোগ মাধ্যমেৰে কি হৈছে যম, নিয়ম, আসন, প্ৰণায়াম, প্ৰত্যাহাৰ, ধ্যান, ধাৰণা, সমাধি। গতিকে এই শেষত সমাধি কৰা মানে কি হৈছে ভগৱন্তক একাকাৰ হৈ থকা, ভগৱন্তৰ লগত সমাধিস্থ হৈ থকা। গতিকে যিসকলে এই কৰ্মযোগৰ মাধ্যমেৰে আগবাঢ়িব, সেইসকলে 1, 2, 3 জন্ম নহয়, কোটি জন্মতো এই সপ্ৰেম ভক্তিটো আহৰণ কৰিব নোৱাৰে, বা সপ্ৰেম ভকতিৰ যিটো পথ সেই মাৰ্গটোত যাব নোৱাৰে। মুখ্যটো অধিক তাক কহে বেদগণে, একে জন্মে হৈব কেন নামৰ কীৰ্তনে। এতিয়া কৈছে কি সপ্ৰেম ভকতিটো আকৌ কি হৈছে মুখ্যতকৈও অধিক, মুখ্যটোৱে শ্ৰেষ্ঠ। মুক্তি বা মুখ্য, মুক্তি হৈছে এতিয়া আপোনাৰ 5 প্ৰকাৰ, কিন্তু তাতকৈ অধিক, অৰ্থাৎ মুকুতিতকৈ অধিক জ্ঞানৰ বা বেদগণে কৈছে। কিন্তু এইটো গতিকে 1 কোটি জন্মতো যদি সপ্ৰেম ভকতিটো নহয়, কিন্তু নাম কীৰ্তন ললে আকৌ সি কেনেকৈ একে জন্মতে হব? এইটো বৰ আচৰিত কথা। কবিয়ে কৈছে যে এইটো তুমি ভাবিব পাৰা এনেকুৱা কথা, যে তোমাৰ মনত সংশয় আহিব পাৰে। যিসকলে সদায় অষ্টাংগ যুগৰ মাধ্যমেৰে সমাধিস্থত ৰতি হৈ থাকে, ভগৱন্তত ৰতি হৈ থাকে, ভগৱন্তত একাকাৰ হৈ থাকে, কিন্তু সেইসকলে কোটি জনমতো এই সপ্ৰেম ভকতিটো নাপায়। গতিকে মুখ্যটো অধিকতাক কোহে বেদগণে, একে জন্মে হব কেন নামৰ কীৰ্তন। কিন্তু মুখ্যতকৈ সেইটো শ্ৰেষ্ঠ। সপ্ৰেম ভকতি যিটো মাৰ্গ, সেইটো মুখ্যতকৈ শ্ৰেষ্ঠ। ভগৱন্তত ভকতি কৰাটো সপ্ৰেম ভকতিটো হৈছে শ্ৰেষ্ঠ। কিন্তু একে জন্মত আকৌ কেনেকৈ নাম কীৰ্তন ললেই যে 1 জন্মত কেনেকৈ কৰিব, তুমি ভাবিব পাৰা বুলি নিমিক কৈছে। ইটো শংকা মনত নানিবা কদাচিত, শুনিও ক নামৰ মহিমা বিপৰীত। গতিকে সেই শংকাটো কিন্তু তুমি কেতিয়াও কদাচিতো তোমাৰ মনলৈ নানিবা, কিয়নো নামৰ মহিমা বিপৰীত। শুনা, মই তোমাক এতিয়া নাম ললেনো কেনেকৈ সপ্ৰেম ভকতি মানে সপ্ৰেম ভকতি পৰ্যায়লৈ যাব পাৰে, এই কথাখিনি তুমি শংকা নানিবা, তুমি সংশয় নকৰিবা, কেতিয়াও সংশয় নকৰিবা। মই গতিকে তোমাক এই কথাখিনি এতিয়া নামৰ বিপৰীত মহিমা, নাম যে কিমান শক্তিশালী, নামে যে কোটি জন্মৰ পাপ নাশ কৰিব পাৰে, এই কথাখিনি মই তোমাক এতিয়া কম। আপুনি ইয়ালৈকে পঢ়িছে নি বাৰু? হয় হয়। এতিয়া আপুনি একদম 7 খতৰলৈকে পঢ়ক। কৃষ্ণ। হয়, কৃষ্ণ। ইটো হৰি নাম ধৰ্ম
মহাগুহতম ইহাত বিশ্বাস যাৰ সেহি নৰোত্তম ভজে মাধৱক নাম স্মৰে সৰ্বক্ষণ একদায়ে সিজে তাৰ তিনি প্ৰয়োজন প্ৰথমে উপজে প্ৰেম লক্ষণা ভকতি গৃহ শৰীৰতো পাছে মিলে বিৰকতি ৰাম প্ৰেমৰ আপদ কৃষ্ণ মূৰ্তি স্ফুৰ্তি হয় একে কালে মিলে আহি সম্পদ ত্ৰয় অতিশয় ক্ষুধাত ভোজন্তে যে নমতে সিজে তিনি প্ৰয়োজন প্ৰত্যেক গাসতে ৰাম হৈয়ে তুষ্ট দেৱ পুষ্ট ক্ষুদ্ধা গুচি যায় প্ৰেম ভকতিৰ ৰাজা শুনাও অভিপ্ৰায় অল্প ভকতিত হুৱে প্ৰেময়াতি পুষ্ট ঋঞ্চি ভোজনে যেন কিছুমান তুষ্ট নাম উপজে পৰম প্ৰেম একান্ত ভজনে মিলে মহাতুষ্ট যেন অসুৰ ভোজনে প্ৰেম ভাবে হি মতে একান্তে ভজন্তে পৰম প্ৰসাদ পাৱে মাধৱ হন্তে ৰাম বিৰকতি ভকতি ঈশ্বৰ মহাজ্ঞান উপজয় ভকতে পাৱে আপুনি প্ৰমাণ হুৱই চিন্ত শান্ত কুশয় বিষয় ব্যাকুল কদাচিতো নেৰয়াৰ কৃষ্ণ পাদ মূল ৰাম বেদ শিৰোৰত্নে কহে ইহাক সম্প্ৰতি কৈলো ভাগৱত ধৰ্ম তোমাত প্ৰতি কৃষ্ণ মাধৱ গতিকে এতিয়া কি হৈছে যে মই নামৰ মহিমাৰ বিষয়ে তোমাৰ আগত এতিয়া কম গতিকে কি কৈছে যে ইটো হৰিনাম ধৰ্ম মহা গুহ্যতম ইহাত বিশ্বাস যাৰ সেহি নৰোত্তম এই যে হৰিনাম এই ঈশ্বৰৰ নাম এই নাম আচলতে অতি গোপনীয় সেইকাৰণে আমাক গুৰুজনাই কৈছে যে যতে ততে নকবা কথা
যতে ততে নুদুৱাব মাথা, দুৰ্জন হতত ইটো নকহিবা তত্ত্ব, বৈষ্ণৱ জনত ইটো কহিবা উপদেশ। কিয়নো এই হৰিনাম অতি গোপনীয়। ই মাত্ৰ ভকতৰ লগতহে আলাপ আলোচনা হ'ব লাগে আৰু সাধু সংগৰ মাজতহে আলোচনা হ'ব লাগে। আৰু এই হৰিনাম, এই যে গোপনীয় গুহ্যতম যি হৰিনাম, এই হৰিনাম কি হৈছে, ইয়াত যাৰ বিশ্বাস, যাৰ আস্থা আছে, যিজনে ইয়াত অনুৰাগ আছে, যি ভাল পায়, যি প্ৰেম কৰে, সেইজনে আচলতে নৰ, আৰু সেইজন উত্তম নৰ, অৰ্থাৎ নৰোত্তম। নৰৰ সেইজন মনুষ্যৰ উত্তম মনুষ্য, উত্তম নৰ। ভজে মাধৱক নাম, স্মৰে সৰ্বক্ষণ, একোদায়ে সিজে তাৰ তিনি প্ৰয়োজন। এতিয়া এই যে যি হৰিনাম, এই যে গুহ্যতম যি গোপনীয় হৰিনাম, আৰু এই হৰিনাম যিজনে লব, যিজনে বিশ্বাস কৰিব, সেইজনে শ্ৰদ্ধাৰে ভক্তিৰে প্ৰেম অনুৰাগে আকুল ব্যাকুলেৰে যেতিয়া ভগৱন্তৰ নাম বিশ্বাস কৰি, সুদৃঢ় বিশ্বাস কৰি সেই নাম লব, বা সেইজনে, সেই নৰোত্তমজনে যেতিয়া ভজিব, বা প্ৰত্যেকটো মুহূৰ্ততে স্মৰণ কৰিব, সৰ্বক্ষণে তেওঁৰ নাম লব, তেতিয়া কি হব জানেনে? এবাৰ কৃষ্ণ বুলি কোৱাৰ লগে লগে, স্মৰণ কৰা মাত্ৰকে কি হব, একেবাৰতে একে নামতে তিনিটা প্ৰয়োজন সাৰ্থকতা লভে। তিনিটা প্ৰয়োজন সিজে এক কৃষ্ণ বুলি কলে। আমি ক'ৰবাত পাইছো যে কৃষ্ণ বুলি কোৱাৰ লগে লগে কি হয়, প্ৰথমে পাপ ক্ষয় হয়, তাৰ পিছত পাপ যেতিয়া নাথাকে তাততো ভক্তি আহিব, ভক্তি উৎপন্ন হয়, ভক্তি আহে, পাপ ক্ষয় হয়, ভকতি আহে, আৰু যেতিয়া ভকতি থাকিব তেতিয়া অৱশ্যে মুকুতি মিলিব। কিন্তু ইয়াত কি কৈছে, যে একেদাৰে তিনিটা কাম সিজে। কি কি সিজে? প্ৰথমে উপজে প্ৰেমৰ লক্ষণা ভকতি, গৃহ শৰীৰতো পাছে মিল বিৰকতি। অৰ্থাৎ প্ৰথমে কৃষ্ণ বুলি কোৱাৰ লগে লগে কি হব, প্ৰেম ভকতি উৎপন্ন হব, ভগৱন্তৰ প্ৰতি ভাল পাব শিকিব, ভগৱন্তৰ ৰুচিবোধ আহিব, ভগৱন্তৰ ৰতি হব, ভগৱন্তত মতি হব, ভগৱন্তৰ প্ৰাপ্তি হব, আৰু ভগৱন্তত তেতিয়া ভক্তি আহিব। গতিকে ৰুচিবোধ যদি নাথাকে তেতিয়াহলে ৰতি নহয়, আৰু ৰতি যদি নহয় তেতিয়াহলে সেই বস্তুটোৰ বিষয়টোৰ ওপৰত মতি নহয়, আৰু মতি নহলে ভক্তি ক'ৰ পৰা আহিব? আমি ফুটবল খেল চাই ভাল পাব লাগিব, ৰুচিবোধ থাকিব লাগিব, তেতিয়াহে আমি ফুটবল খেল চাব যাম। যেতিয়া আমি ফুটবল খেল চাব যাম, আমি যেতিয়া ৰুচিবোধ থাকিব, তেতিয়া আমি চাব যোৱা মানে খেলখনৰ লগত আমাৰ ৰতি হল। যেতিয়া ৰতি আহিব হব, তেতিয়া আমি গম পাম যে এটা টিমত বোলে 11জন প্লেয়াৰ থাকে, এই বোলে গলকি লোহৰ খুঁটাটোৰ মাজত থকাটো গলকি বুলি কয়, আগত খেলা কেইটাক বোলে ষ্ট্ৰাইকাৰ কয়, মাজত খেলা কেইটাক হাফ কয়, তাৰপিছত বোলে এইটো ডিফেন্স কয়। তো গতিকে ইয়াৰ ওপৰত কি হব, মতি আহিব। যেতিয়া মতি আহিব, ঠিক তেনেকৈ ভগৱন্তৰ ভিতৰত যেতিয়া ৰুচিবোধটো থাকিব আগৰ কথাই, তেতিয়া আমাৰ ভগৱন্তৰ ৰতি হব। যেতিয়া ৰতি হব তেতিয়া ভগৱন্তৰ প্ৰতি আমাৰ জ্ঞান হব, মতি হব, আৰু যেতিয়া মতি হব তেতিয়া আমাৰ ভক্তি উপজিব। গতিকে কি কৈছে, যে যেতিয়া আমি ঈশ্বৰৰ নাম সেই ভাৱেৰে লব লাগিব, কিন্তু এনে ললে নহব, বিশ্বাস কৰিব লাগিব, সুদৃঢ় বিশ্বাসে, আৰু সৰ্বক্ষণতে ভগৱন্তক স্মৰণ কৰিব লাগিব, ভজিব লাগিব। তেতিয়া আমাৰ কি হব, এবাৰ কৃষ্ণ কলে তিনিটা কাম। প্ৰথমে আমাৰ উপজে প্ৰেম লক্ষণা ভকতি, ভগৱন্তৰ প্ৰতি আমাৰ প্ৰেম ভকতি আহিব। এই লক্ষণটো আমি ভাল লক্ষণ, প্ৰেম লক্ষণ সেইটো, আৰু সেই বস্তুটো প্ৰথমে আহিব। তাৰপিছত গৃহ শৰীৰতো পাছে মিলে বিৰকতি, তাৰপিছত কি হব, ভগৱন্ত যেতিয়া উপস্থিত হব, হৃদয়ত যেতিয়া দেখা দিব, হৃদয়ত যেতিয়া হৃদিস্থিত হব, তেতিয়া আমাৰ সমস্ত আমাৰ যি এই শৰীৰটোত যিখিনি আমাৰ মানে এই কামনা, বাসনা, লোভ, মোহ ইত্যাদি ইত্যাদি যিখিনি আছে, ৰাগ দেশ, এইখিনি সমস্ত এই বিষয় বাসনা বা এই মায়াময় সংসাৰখনত বা এই গৃহ সংসাৰখনত আমাৰ কি হব, বিৰকতি ভাৱ আহিব। অৰ্থাৎ আমাক ভাল নলগা হব, ভগৱন্তকহে ভাল লাগিব, কিন্তু এইফালে বাকী বিষয় বাসনাখিনিত মায়া জনিত যিখিনি আমাৰ
সাংসাৰিক ব্যৱস্থা বৈষয়িক যিখিনি বস্তু সেইখিনিৰ ওপৰত আমাৰ বিৰক্তি ভাৱ আহিব 1 নম্বৰত 2 নম্বৰত 3 নম্বৰত কি হ'ব প্ৰেমৰ আস্পদ কৃষ্ণ মূৰ্তি স্ফূৰ্তি হয় এতিয়া আস্পদ মানে হৈছে যোগ্য পাত্ৰ আধাৰ বা ঠাই স্ফূৰ্তি মানে হৈছে হৰ্ষ উৎসাহ উদ্দীপনা আনন্দ প্ৰফুল্লতা উজ্জীৱিত এতিয়া আমি ধৰিব লাগিব যে প্ৰেমৰ আস্পদ কৃষ্ণ অৰ্থাৎ ভগৱন্তৰ যেতিয়া অন্যত যেতিয়া বিষয় বাসনাখিনিত বিৰক্তি ভাৱ আহিব আৰু ভগৱন্তৰ প্ৰতি যেতিয়া আমাৰ শ্ৰদ্ধা আহিব ভক্তি আহিব তেতিয়া আমাৰ হৃদয়ত ভগৱন্ত কৃষ্ণৰ মূৰ্তি ঠাই পাব হৃদয়স্থিত হ'ব স্থান ল'ব আৰু যেতিয়া ভগৱন্ত আমাৰ হৃদয়ত প্ৰত্যেক ভকতৰ হৃদয়ত যেতিয়া স্থান ল'ব তেতিয়া কি হ'ব আমি আনন্দিত হ'ম আমি আপ্লুত হ'ব পাৰিম আমি সুখী হ'ব পাৰিম আৰু কি হ'ব আমি উজ্জীৱিত হ'ব পাৰিম আমি প্ৰফুল্লতা হ'ব পাৰিম আমি উৎসাহিত হ'ব পাৰিম আৰু এই তিনটা কাম কি হ'ব এককালে মিলে আহি সম্পদতিত এই তিনটা বস্তু একেটা এবাৰ নাম লোৱাৰ কাৰণে একে সময়তে এই তিনটা বস্তু আমাৰ উদ্ভৱ হ'ব আতিশয় ক্ষুধাত ভোজন্ত যেন মতে সিজে তিনি প্ৰয়োজনৰ প্ৰত্যেক গাহতে এজন খুব ভোকাতুৰ লোকে খুব ভোকত থকা এজন লোকে যেতিয়া তেওঁ অন্ন বা সিদ্ধ যেতিয়া তেওঁ ভুঞ্জিব অৰ্থাৎ ভোগ কৰিব যেতিয়া তেওঁ খাব গ্ৰহণ কৰিব তেতিয়া কি হ'ব তেওঁ সিজে তিনি প্ৰয়োজন প্ৰত্যেক গাহতে প্ৰত্যেকবাৰ খাওঁতে প্ৰত্যেক গালতে গ্ৰাসতে কি হ'ব তেওঁ তিনটা প্ৰয়োজন সিজে এজন অতি ভোকাতুৰ লোকে যেতিয়া সিদ্ধ গ্ৰহণ কৰিব প্ৰত্যেক গাহতে তেওঁৰ তিনটা প্ৰয়োজন পুৰা হয় কাৰণ আমি যে সিদ্ধ খাওঁ বা আমি যে ভোক লাগিলে খাওঁ আমি এনেই নাখাওঁ তাত আমাৰ সেই সিদ্ধৰ পৰা আমাৰ প্ৰয়োজন আছে সেই প্ৰয়োজন কিটা কি কৈছে কেনেকে কি হ'ব খুৱে তুষ্ট দেহ পুষ্ট ক্ষুধা গুচি যায় আমি অন্ন খোৱাৰ লগে লগে গ্ৰহণ কৰাৰ লগে লগে কি হ'ব আৰু যেতিয়াই আমি দেহত শক্তি পালো তেতিয়া ক্ষুধা গুচি যায় আমাৰ কি হ'ব আমাৰ যিটো ভোক আছিলে সেই ভোকটো কিন্তু আমাৰ তেতিয়া নাইকিয়া হ'ব আমি যি খাবলৈ আমি যিটো আমাৰ ভোক আছিলে সেই ভোকটো নাইকিয়া হ'ব অৰ্থাৎ আমি তিনটা কাম আমাৰ কি হ'ল তুষ্ট পুষ্ট আৰু ক্ষুধা অৰ্থাৎ খুৱে তুষ্ট দেহটো আমি তুষ্ট হ'ম দেহটো পুষ্ট হ'ব খোৱাৰ লগে লগে আমাৰ শৰীৰটো স্বাস্থ্যৱান হ'ব শক্তিশালী হ'ব আৰু ক্ষুধা গুচি যায় আমাৰ ভোকটো নাইকিয়া হ'ব প্ৰেম ভকতিত ৰাজা শুনা অভিপ্ৰায় এতিয়া কি কৈছে যে প্ৰেম ভকতিনো কাক কয় তাৰ সেইটোনো কেনেকুৱা বস্তু প্ৰেম ভকতিৰ হেৰা মহাৰাজ নিমি প্ৰেম ভকতিৰ যিটো অভিপ্ৰায় সেইটো এতিয়া তুমি শুনা অল্প ভকতিত হুৱে প্ৰেম আতি পুষ্ট কিঞ্চিত ভোজনে যেন কিছুমান তুষ্ট অৰ্থাৎ ভকতিটো যেতিয়া অকমান কৰে সম্পূৰ্ণভাৱে নকৰে দিন ৰাত একাকাৰ কৰি সুদৃঢ় বিশ্বাসে অবিৰামভাৱে অবিচ্ছিন্নভাৱে বা নিৰবিচ্ছিন্নভাৱে যেতিয়া কৰি নাথাকে কিন্তু ভগৱন্তত ভক্তি কৰে সেইটো কি কৈছে অল্প ভকতি তো হুৱে প্ৰেম আতি পুষ্ট অৰ্থাৎ অল্প ভকতিত হুৱে প্ৰেম আতি পুষ্ট যেতিয়া আমি অলপ ভকতি কৰিম তেতিয়া আমাৰ যিটো ভগৱন্তৰ প্ৰতি যিটো প্ৰেম ভকতি সেইটো পুষ্ট হ'ব সি শক্তি দিব আগবাঢ়িবলৈ কিঞ্চিত ভোজনে যেন কিছুমান তুষ্ট এই যে প্ৰথমে কৈছিলে যে অকমান খোৱাৰ লগে লগে আমাৰ কি হ'ব দেহটো অকমানহে আনন্দিত পাব আমাক ধৰক আমাৰ দেহটো 10 কেজি বা আমি 1 পোৱা চাউল খাব লাগিব কিন্তু আমি 1 পোৱা চাউল খালে আমাৰ দেহাটো তুষ্ট মানে পুষ্ট হয় স্বাস্থ্যৱান হ'ব কিন্তু আমি আকৌ কি আছে 100 গ্ৰাম পাইছো কিন্তু 100 গ্ৰাম পোৱাৰ লগে লগে আমি আমি তুষ্ট হ'ম কিন্তু আমি পুষ্ট তাৰমানে আমি পূৰ্ণাংগ শক্তিশালী হ'ব নোৱাৰো সম্পূৰ্ণ আমাৰ যিহেতু পেটটো ভৰা নাই
ঠিক তেনেকে উপজে পৰম প্ৰেম একান্ত ভজনে মিলে মহাতুষ্ট যেন প্ৰচুৰ ভোজনে। গতিকে কৈছে কি প্ৰেম ভকতিটো কেতিয়া পূৰ্ণাংগ হব, যেতিয়া ভগৱন্তক আমি একান্ত মানে অবিৰাম ভাৱে আৰু এক কৃষ্ণৰ বাদে অন্য কাকো উপাসনা নকৰা, কৃষ্ণকে মাত্ৰ হৃদয় স্থান দিয়া আৰু ভগৱন্তক একান্ত ভাৱে অবিৰাম ভাৱে যেতিয়া ভগৱন্তক হৃদয়ৰ দ্বাৰাই আমি ভজিম, তেতিয়া কি হয়, আমি প্ৰচুৰ ভোজন খোৱা নিচিনা হয় আৰু তেতিয়া আমাৰ দেহটোৱে তুষ্ট হয়। যেনেকৈ আমি প্ৰচুৰ ভোজন খালে ঠিক তেনেকৈ ভগৱন্তক আমাৰ প্ৰেম ভকতি হব। একান্ত ভজন কৰিলে কি হব, ভকতিটো আমাৰ প্ৰচুৰ যেতিয়া হব, ভগৱন্তক আমাৰ একান্ত ভজন কৰিলে আমাৰ পৰম সপ্ৰেম ভকতি তেতিয়া আমাৰ উদ্ভৱ হব, আমাৰ হৃদয়ত আহিব বা আমি কৰিব পাৰিম। প্ৰেম ভাৱে এহি মতে একান্ত ভজনে পৰম প্ৰসাদ পাৱে মাধৱত হন্তে। আৰু এনেকৈ ধৰণে একান্ত ভাৱে যেতিয়া ভজিব, তেতিয়া আমাৰ কি হব, আমি সম্পূৰ্ণ পুৰঠ হম। আৰু সেই তেনেকুৱাকে একান্ত ভাৱে যেতিয়া আমি একান্ততাত থাকি একান্ত ভাৱে অৰ্থাৎ প্ৰেম ভাৱে আমি ভগৱন্তক যেতিয়া একান্ত ভাৱে ভজিম, প্ৰেম ভাৱ একান্ত ভজনে আমি যেতিয়া ভজিম, তেতিয়া কি হব, ভগৱন্তই আমাক পৰম প্ৰসাদ দিব। প্ৰসাদ মানে আমাক কৃপা কৰিব। প্ৰসাদ মানে কৃপা। ভগৱন্তই আমাক কৃপা কৰিব। মাধৱত হন্তে অৰ্থাৎ ভগৱন্ত পৰম প্ৰসাদ পাৱে মাধৱত হন্তে, ভগৱন্তই সেইজনক মোৰ বুলি আঁকোৱালি লব, মোৰ বুলি ভগৱন্তৰ চৰণত চপাই ধৰিব আৰু তেতিয়া পৰম প্ৰসাদ অৰ্থাৎ পৰম কৃপা তেওঁ দিব। বিৰতৰি ভকতি ঈশ্বৰৰ মহাজ্ঞান। আচলতে বিৰতৰি মানে হৈছে কি, ভকতি ঈশ্বৰ মহাজ্ঞান। বিৰতি মানে অকমানো এৰি নিদিয়াকৈ, এখন টেকো, যেনেকে বিৰতি মানে কি, অলপ সময় পিছত এইটো বিৰতিৰ পিছত আমি আকৌ নেক্সট বোলে 10 মিনিটৰ পিছতহে আমি সেই আকৌ প্ৰগ্ৰেমটো চাব পাৰিম। বিৰতি, এইটো বিৰতৰি মানে কি হৈছে, একেবাৰে ঈশ্বৰক এৰি নিদিয়াটো। ভকতি ঈশ্বৰ মহাজ্ঞান উপজয় ভকতে পাৱে আপুনি প্ৰমাণ। সেইসকলে যেতিয়া ভগৱন্তক একান্ত ভাৱে অবিৰাম ভাৱে ঈশ্বৰ যেতিয়া ভজিব, তেতিয়া সেই ঈশ্বৰৰ যিখিনি মহাজ্ঞান, ঈশ্বৰৰ যিখিনি কৃপা, সেইখিনি উপজয় ভকতে পাৱে আপুনি প্ৰমাণ। এই ভকতজনৰ হৃদয়ত উপজিব, সৃষ্টি হব, উৎপত্তি হব বা ভগৱন্তৰ কৃপা প্ৰসাদ হব। আৰু সেইখিনি কোনো কাকো কব দৰকাৰ নাই, সেই ভকতজনে নিজেই প্ৰমাণ পাব। আজি আমাৰ ইয়াত উপস্থিত আইবাপ, কৃপালু আইবাপ সমস্তে নিশ্চয় নিজৰ আজিৰ তাৰিখলৈকে আমি যিমান দিন পাৰ কৰি আহিছো, নিশ্চয় সেই অনুভৱ কিন্তু ভকতসকলে, আমাৰ আইসকলে নিশ্চয় হৈছে, তাৰ প্ৰমাণ নিশ্চয় পাইছে। সেয়াই কৈছে যে উপজে ভকতে পাৱে আপুনি প্ৰমাণ। নিজে প্ৰমাণ পাব। ভগৱন্তত যিমান দৃঢ়তা আহিব, ভগৱন্তত যিমান আত্মবিশ্বাস আহিব, সিমানেই বিশ্বাস ভগৱন্তই আমাক কৃপা প্ৰসাদ হিচাপে দি থাকিব। বাপ, এইটো বিৰতি ন, বিৰকতি বুলিহে আছে দেখোন। আমাৰ ইয়াত বিৰতৰি আছে, বিৰকতি নেকি? বিৰকতি বুলি আছে ইয়াত। নহয় বিৰকতি ভকতি বিৰতৰি হয়, বিৰতৰি। ইয়াত ভুল বিৰতৰি আছে আছে দেই মোৰ তাত। এই ভাগত বিৰকতি আছে। কৃষ্ণ ভাৱ সেৱা জনাইছো। আচলতে বিৰতি হলে অৰ্থটো বেলেগ হব। বিৰকতি ভকতি মানে যিটো বিৰকতি মায়ামোহ হেৰি কৰা ভকতি, এইটো আমাৰ বিৰকতিয়ে পাইছো। চাই লওকচোন বাৰু বাপ, সেৱা জনাইছো। কৃষ্ণ। শংকৰদেৱ সংঘৰ দ্বাৰা প্ৰচাৰিত। হেল্ল', হয়। আমাৰ ভাগি সংঘৰে হয়, সংঘৰ ভাগত কিন্তু বিৰতৰি বুলি আছে।
বিৰক্তি ভকতি ঈশ্বৰ মহ জ্ঞান বিৰকতি হ'ব পাৰে দিয়ক। বিৰকতি বুলি আছে বাপ, আমাৰ বিৰকতি বুলি আছে এইখন হেৰি আমাৰ বাক্যামৃতত বিৰকতি। ইয়াতো আমাৰ কিন্তু বীৰতৰি বুলি আছে। এইটো বিৰকতিয়ে হ'ব লাগে, কাৰণ গৃহ শৰীৰতো পাছে মিলে বিৰকতি, মানে এইবোৰ বিষয় বাসনাৰ প্ৰতি মানে বিৰকতি জন্মে। নহয় নহয়, সেইটো ইয়াত নাই নহয়, সেইটো বীৰতৰিটো ইয়াত আছে আপোনাৰ 75ত চক কি কয় 76ত বীৰতৰি ভকতি ঈশ্বৰৰ মহ জ্ঞান। সেইটো 76ত উপজয় ভকতে পাৱে আপুনি প্ৰমাণ। আচ্ছা, আমি বিৰকতি বুলিয়ে পাৰ কৰি দিওঁ, নহলে আমি নহয় জানো? বিৰক্তি বিৰকতি হ'ব নিচিনাই লাগে আমাৰ, চাব বাৰু। কৃষ্ণ কৃষ্ণ, হয় বাপ। এইটো আচলতে বীৰতৰি লিখা আছে। বীৰতৰি মানে আমিতো তেনেকে বুলিয়ে ভাবিছো, যদি বিৰক্তি হয় তেতিয়াহ'লে পৰম প্ৰসাদ পাৱে। ৰব, বীৰতৰি ভকতি ঈশ্বৰৰ মহাজ্ঞান উপজয় ভকতে পাৱে আপুনি প্ৰমাণ। হ'ব পাৰে ন ডাউট যে বিৰক্তি কি হব, হৃদয়ত যিকোনো ভগৱন্তৰ প্ৰতি শ্ৰদ্ধাটো আমাৰ বাঢ়ি যাব, আৰু কি হৈছে অন্য বস্তুৰ প্ৰতি আমাৰ এই সাংসাৰিক বিষয় বৈষয়িক যিখিনি বস্তু সেইখিনি আমাৰ প্ৰতি আমাৰ বিৰক্তি ভাৱটো আহিব। আৰু ইয়াত কৈছে বিৰকতি ভকতি ঈশ্বৰ মহাজ্ঞান, সেয়াই ঈশ্বৰৰ জ্ঞানটো বাঢ়িব, ভক্তি চাতি কমিব, আৰু এনেকুৱা ধৰণৰ ভাৱনা যিকোনো বস্তুৰ বিষয় বাসনাৰ প্ৰতি আমাৰ বিৰক্তি ভাৱটো আহি থাকিব, আৰু ঈশ্বৰৰ প্ৰতি আমাৰ শ্ৰদ্ধাৰ ভক্তিটো লাহে 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 বাঢ়ি যাব। আৰু সেই প্ৰমাণটোৱে, সেই কথাখিনিয়ে আমি নিজে নিজে গম পাম যে আমাৰ আচলতে কি হব, ধৰক আমাক এই বস্তুটো ভাল নলগা হব, সেই বস্তুটো ভাল নলগা হব, ভগৱন্তক কথা শুনিলেহে ভাল লগা হব, সাধু সংহে ভাল লগা হব, ভাগৱত শ্ৰৱণ চৰ্চা কীৰ্তন শুনিহে ভাল লাগিব, অন্য কিবা কিবি বস্তুবিলাক আমাক ভাল নলগা হব। গতিকে সেই প্ৰমাণটো আমি নিজে নিজে পাম বুলি কৈছে। কৈ চিত্ত শান্ত গুচৈ বিষয় ব্যাকুল কদাচিতো নেৰয় আৰ কৃষ্ণ পাদমূল। গতিকে তেতিয়া কি হব, আমাৰ চিত্ত শান্ত হব। যেতিয়া আমি এই প্ৰমাণখিনি পাম, আমাৰ হৃদয়ত ভগৱন্ত আহি বিৰাজমান হব, আমাৰ অন্য দিশত আমাৰ আক্ৰোশ ভাৱটো কমি যাব, ভগৱন্তৰ প্ৰতি শ্ৰদ্ধা ভাক্তিটো আমাৰ বাঢ়ি যাব। তেতিয়া কি হব, হৈ চিত্ত শান্ত, আমাৰ চিত্ত শান্ত হব, ধীৰ স্থিৰ হব, কোনো চঞ্চলতাটো নাশ হব। চঞ্চলতা মানে যিকোনো বৈষয়িক জ্ঞানখিনি নাশ হব। আৰু যেতিয়াই আমাৰ চিত্ত শান্ত হব, আমাৰ চঞ্চলতাটো নাইকিয়া হব, আমি যেতিয়া উদাৰ হম, তেতিয়া আমাৰ সেই বিষয়ৰ যিটো ব্যাকুল, বিষয়ৰ প্ৰতি যিটো আক্ৰোশ, সেইটো নাইকিয়া হব। কদাচিতো নেৰয় আৰু কৃষ্ণ পাদমূল, আৰু সেইজনে কি কৰিব, কেতিয়াও ভগৱন্তৰ চৰণ পদ কেতিয়াও তেওঁ নেৰে। বেদ শিৰো ৰত্নে কহে ইহাক সম্প্ৰতি কলো ভাগৱত ধৰ্ম তোমাতো নিমতি। গতিকে বেদ শিৰো ৰত্ন এই আদি সকলে এই কথাখিনিকে কৈছে বৰ্তমান, আৰু এয়াই হৈছে ভাগৱত ধৰ্ম তোমাৰ আগত। সেই নিমিৰাজ তোমাৰ আগত এই কথাখিনি কলো, এয়াই হৈছে ভাগৱত ধৰ্ম। ভাগৱত ধৰ্ম আজি আমি গম পালো যে এয়াই হৈছে ভাগৱত ধৰ্ম। কৃষ্ণ সময় আছেনে আজি? আৰু কি কলে প্ৰভু? সময় আছেনে আৰু? আছে বাপ, যথেষ্ট সময় আছে বাপ। কৃষ্ণ আহক তেতিয়াহলে, আৰু আপুনি 83 লৈকে আহক। কৃষ্ণ। হয়, কৃষ্ণ। হেন শুনি নিবিদু নাই দিলন্ত উত্তৰ, কহিলো লক্ষণ আৱে মহাভকতৰ।